যেহেতু ৰঞ্জন দৈমাৰী ডাঙৰীয়া তেওঁ এতিয়াও যেহেতু সিবিআইৰ কোৰ্টৰ কনভিকশ্যনত বা সুপ্ৰিম কোৰ্টত এপিল কেছ চলি 125th Amendment Billa गमायनो BTC-आवहा पास जाना फायसिगोन नामा? खुलुमबाय लोगोफोर, वेलकाम टू रमास अफिशियेल YouTube चेनेलाव नोंथांमोनखौ फिन खेबसे बरायना थानाय जाबाय। नैबे समावहा नोंथांमोननि खाथियाव मोनसे इम्पोर्टेन्ट आपडेट लाना फैनाय जादों। बे आपडेटानो जाबाय BTC-आवहा जाबायदि 125th Amendment बिलखौ लानानै हांगामा जागासिनो दोङो। जोङो प्रमोद बर' सारखौ नुदों भारतनि प्रधानमन्त्री श्री नरेन्द्र मोदीजों लोगो हमलायनाय आरो मिटिं खालामहैनाय खुरांखौ बिथाङा 125th Amendmentनि थाखाय बिराद बोलो होदों। नैबे खुरांखौ जोङो खोनाबायबो थादों आरो दिनै जोङो फट' क्लिक खालामनाय आरो मिटिं खालामहैनायखौ जोङो नुनो लागि मोनदों। लोगोसे खोरोमदाव सारा जाबायदि BTC एकर्ड जाना थांनाय नैबे BTC एकर्डआवहा जाबायदि दफाफोरा थालांबाय नैबे दफाफोरखौ मावनो थाखाय आरो लोगोसेनो NDAP गायसनगिरि मानगोनां रन्जन दैमारी सारखौ सख'नायनि थाखाय आसाम सरकार आरो भारत सरकारखौ गोख्रोंनो नासोमनायनि खुरांखौ बिथाङा फोरमायना होदों मिडियानि गेजेरजों। नोंथांमोननो नैबे भिडिअ क्लिपखौ आङो आबुङै होनो थांगासिनो। लोगोसेनो नोंथांमोन जुदि आंनि चेनेलखौ साबस्क्राइब खालामाखैबा अन्नानै साबस्क्राइब खालामना ला आरो नटिफिकेशन बेल आइकनखौ अन खालामना ला। लोगोसे मोनदांथि बायसा नोंथांमोना भिडिअ क्लिपखौ नायनानै कमेन्टबो खालामनो हागोन। যেহেতু বিভিন্ন দফা আমাৰ আধৰুৱা হৈ আছে, ইয়াৰ মূল দফাটো আমি তেওঁৰ হাতত বা তেওঁৰ লগত আলোচনা কৰি এটা সমাধান ওলোৱাৰ ক্ষেত্ৰত বা সমাধানত অনাৰ ক্ষেত্ৰত আমি সকলোৱে একজোট হৈ আমি দাবী জনাইছোঁ। কিয়নো BTR চুক্তিখনৰ আজিলৈকে আমাৰ 6 বছৰ মুকলি গ'ল। তো ইয়াৰ ক্ষেত্ৰত অতি সোনকালে ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ কাৰণে যিখিনি কৰণীয় আছে তেওঁলোকক যাতে ভাৰত চৰকাৰৰ পৰা অসম চৰকাৰৰ সমাধান আনিবলৈ তেওঁলোকে হিচাপ প্ৰয়োগ কৰি তাৰ কাৰণে আমি আলোচনা কৰিলোঁ। প্ৰথমে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে BTR একৰ্ডখনত অবজেক্টিভ হিচাপে আমাৰ অগমেণ্টেশ্যন অফ বাউণ্ডাৰী আৰু পাৱাৰ এণ্ড ফাংচনছ। তো ইয়াৰ বিষয়ে যিহেতু অসমৰ ক্ষেত্ৰত বাউণ্ডাৰীত ভিলেজ ইনক্লুজনৰ কাম আধৰুৱা হৈ আছে, শোণিতপুৰ বিশ্বনাথ লখিমপুৰ শিমলুগুৰি আৰু BTC চুক্তিৰ যি 95 ভিলেজেছ আছিলে সেইটো এতিয়ালৈকে অন্তৰ্ভুক্ত কমপ্লিটলি হোৱা নাই। আজিলৈকে কমিশ্যনৰ দ্বাৰা 60 ভিলেজেছ ইনক্লুড হৈ গৈছে আৰু 21টো হ'ল নলবাৰী আৰু দৰঙৰ পৰা হোৱা টোটেল 81 ভিলেজটো ইনক্লুড হৈছে। কিন্তু মেইন একৰ্ডৰ সম্পৰ্কে অন্তৰ্ভুক্ত হোৱা গাঁওখিনি হ'ল টোটেল 60 গাঁও। তো ইয়াৰ ক্ষেত্ৰত যিখিনি আধৰুৱা হৈ আছে আমিও কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ যাতে অসম চৰকাৰে অতি সোনকালে আমাৰ যি আধৰুৱা কাম সেইটো সোনকালে কমিশ্যন গঠন কৰি আকৌ গাঁও অন্তৰ্ভুক্তৰ কামটো আৰু ষ্টাৰ্ট কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু লগতে যিহেতু ভাৰত চৰকাৰৰ হাতত 125th এমেণ্ডমেণ্টৰ যি এটা প্ৰচেষ্টাটো পেণ্ডিং হৈ আছে, তো ইয়াৰ ক্ষেত্ৰত যাতে সমাধান আনি আমাৰ এতিয়াৰ যি BTR একৰ্ডৰ লগত যিটো 60 কনষ্টিটুৱেঞ্চি বঢ়াব লাগে, ছাবজেক্ট এডিশ্যনেল তাত অন্তৰ্ভুক্ত হ'ব লাগে। লগতে যি 280 আৰ্টিকেল এমেণ্ড কৰি ফাইনেন্সৰ ক্ষেত্ৰত যাতে কেন্দ্ৰীয় চৰকাৰৰ পৰা যিমান পুঁজি বা বড়োলেণ্ড ছিক্সডল কাউন্সিল হিচাপে পাব লাগে সেইখিনি যাতে এটা সুবিধা হয় তাৰ কাৰণে 125th এমেণ্ডমেণ্টটো হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। যিহেতু চলি থকা এতিয়াৰ যি ছেছন সেইটো শেষ হ'বলৈ গৈছে, কিন্তু অনাগত দিনত যি আমাৰ উইণ্টাৰ ছেছন আহিব তাত যাতে তেওঁলোকে সেইটো আনি দিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লগতে ইয়াত যিহেতু আমাৰ লগত যিহেতু NDAP প্ৰাক্তন আমাৰ লিডাৰশ্বিপ ছিগনেটৰী হিচাপে তেওঁলোকে উপস্থিত আছে আৰু আমিও এটা মূল দাবী আমি ৰাখিছোঁ। যিহেতু চাকৰকাৰী হিচাপে ছিগনেটৰী হিচাপে যিহেতু ৰঞ্জন দৈমাৰী ডাঙৰীয়া তেওঁ এতিয়াও যিহেতু CBIৰ কোৰ্টৰ কনভিকশ্যনত বা সুপ্ৰিম কোৰ্টত এপিল কেছ চলি আছে, ইয়াৰ বিষয়ে আমি আহ্বান জনাইছোঁ যে তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ইণ্টাৰভেনশ্যন কৰি তেওঁলোকক যাতে ৰেহাই দিব লাগে আৰু তেওঁলোকক জেলৰ পৰা বা কনভিকশ্যনৰ পৰা ৰেহাই দি তেওঁলোকক মুকলি আকাশত আনিব লাগে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু বিভিন্ন কেছ যোনবিলাকে আন আমাৰ নেবাৰিং ষ্টেটত পেণ্ডিং হৈ আছে সেইটো যাতে তেওঁলোকে সমাপ্ত কৰে আৰু হেনিয়াছ যিটো কেছ আছে অসম চৰকাৰৰ হাতত বা এই বিষয়ত যাতে আমাৰ সকলো ex-NDAP মেম্বাৰ্ছ যিমান চুক্তিৰ পাছত যিহেতু এটা শান্তি পৰিৱেশ আৰু যিহেতু এটা নৰ্মেল লাইফৰ অহাৰ ক্ষেত্ৰত এইটো যাতে তেওঁলোকে এইটো সুবিধাটো ৰাখে।